কি হৈছে? পেট বিষ। কিয়? মই যে কালি খাইছিলো। চকলেট খাইছিলো। সেইকাৰণে হৈছে। অলপ কাপোৰ মেলি থৈ দিছোঁ। আজি জল্দি উঠিলোঁ, কাম কৰিলোঁ, চব কাম ফিনিছ। আজি মানে এটা মোৰ কেকৰ অৰ্ডাৰ আছে, সেইকাৰণে জল্দি কামখিনি কৰি লৈ আপোনালোকক দেখাই আছোঁ। আৰু এইফালে আলু জিকাৰ লগত মাছ বনাম, আৰু এইফালে মই দাইল বনাই আছোঁ। এইফালে মই কেক এটা উঠাই থৈছোঁ, অকণমান বাকী আছে আৰু কেকটো হ'বলৈ। সেইখিনি হৈ গ'ল। আৰু এইফালে একদম চব বজাৰ হৈ আছে। আটা, নিমখ, গাখীৰ আনিছিলে পাই, মোৰ ফেভৰেট গাখীৰ চাহ বনাম এতিয়া। আৰু মোৰ ফেভৰেট এটা বস্তু আনিছে বগৰী আনিছে। সেইখিনি কামখিনি সম্পূৰ্ণ কৰি মেলি তাৰপাছত আৰম্ভ কৰিম আৰু বাকী কেকটো বনোৱাটো। কেকটো হ'বই এতিয়া। চাহ দিলোঁ, গাখীৰ চাহ একাপ খাই লওঁ, তেতিয়াহে অকণ এনাৰ্জি পাম। আৰু এইফালে মাছখিনি ধুব আছে, একদম মাছৰ ধুনীয়া কণী আছে। এই য'তে ত'তে ভাত আছে, এইখিনি ঠাণ্ডা ভাত, এইখিনি চৰাইকে দি দিব লাগিব, এইখিনি ভাল ভাত। আৰু এইখিনি তলত মোৰ এইটো হৈ গ'ল। ইমান ধুনীয়া স্পঞ্জ ওলাইছে নহয়, মন খুচ হৈ গৈছে। আৰু এনেকৈ ধৰিব নোৱাৰিব, এইটো হৈছে লেয়াৰটো কিমান ডাঠ হৈছে। 1 কেজি হয় ন, এইকাৰণে অকণমান ডাঠকৈ ৰাখিছোঁ। এইটো অলপ গৰম হৈ আছে, ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হোৱাৰ পিছত ইয়াক কাটিব লাগিব। এইটো নিমকি বহুত টেষ্টি হয়। এইটোতো হেল্ল' এভৰিৱান, মই যাব ওলাইছোঁ এতিয়া উলুবাৰী। আমি এতিয়া উলুবাৰী যাম। আজি এটা ভাল খবৰ আহিলে, আজি নহয় একচুৱেলি 3 দিনমান আগতে আহিলে। খবৰটো হ'ল মিষ্টাৰ প্ৰমোশ্যন হৈছে, তেওঁ চাব ইন্সপেক্টৰলৈ প্ৰমোশ্যন হৈছে। তেওঁৰ কাৰণে ইউনিফৰ্ম চিলাব দিম। তো ময়ো যাবলৈ ওলাইছোঁ, অকণমান এক্সাইটেড আৰু ড্ৰেছযোৰ নতুন হ'ব। তো ই আহিব, এইফালে আছে, মই আহিছোঁ তললৈকে। ভাবিছোঁ আপোনালোকৰ লগতো কথাটো একবাৰ শ্বেয়াৰ কৰি দিওঁ। আমি কাহিলীপাৰাত থাকোঁ, তো সেইকাৰণে আমি GMC বেকচাইডৰ দি আমি গৈ পেলাই উলুবাৰী গৈ আছোঁ। বাইকতে গৈছোঁ। এইটো হয় শ্বৰ্টকাট ৰাস্তা, বহুত ভালেই লাগে, নেচাৰেল হয়। আহি উলুবাৰী DGP অফিচ পালোঁ। বহুত মেমৰি আছে DGP অফিচৰ লগত, আমাৰ মিষ্টাৰ আগতে তাতে কৰিছিল। এতিয়া DGP অফিচৰ ওচৰতে এখন এইটো খালে হ'ব। আমি বস্তুখিনি লৈ ল'লোঁ, এতিয়া যাব ওলাইছোঁ। আৰু এতিয়া উলুবাৰীতে আছোঁ আমি। গোটেইখিনি বস্তু পালে, কিন্তু জোতাযোৰ নাপালে। জোতাযোৰৰ চাইজটো নিমিলিল। পিষ্টল কভাৰটো নেক্সট আমি ল'ব লগা আছিলে ট্ৰেক শ্বুট। আমি তাৰ কাৰণে আমি উলুবাৰীত আহিছোঁ। ট্ৰেক শ্বুটৰ দোকান আছে তাতে। ভালকৈ মিষ্টাৰে ল'লে এযোৰ ট্ৰেক শ্বুট হোৱাইট কালাৰ, আৰু মোৰ কাৰণে এটা ব্লেক কালাৰ পেণ্ট। কাপোৰকেইটা লৈ আছোঁ, টাইমটো চাই আছোঁ। ইফালে মোৰ আজি এটা কেকৰ অৰ্ডাৰ আছে, যিটো কেকৰ ডেলিভাৰী দিব লাগিব মই 5টা বজাত। তো তাৰ কাৰণে আহোঁতে ঘৰত চকলেট লৈ ল'লোঁ দোকানৰ পৰা আহি পেলাই। এতিয়া মই কেকটো আবেলি যেনে তেনে 4:30 মানত কমপ্লিট কৰিম। মাছৰ কণী, মাছ, পেটু। কণী কাৰ ফেভৰেট বাৰু জনাব। আজি মই বনাম কাঠ আলু, চুকা শাক, মাছ তেওঁ কাটি আছে। আৰু এইফালে লাওটো পাছত বনাম। এইফালে এইটো বনাম চাগে, মানে মিষ্টাৰে যাবগৈ ন, সেইকাৰণে 2 দিনমান ঘৰৰ খানা খাই লওক। আৰু তেওঁ 1 মাহৰ কাৰণে এতিয়া ট্ৰেইনিং ক'ত দিয়ে, কি কথা, সেইবোৰে চিন্তা লাগি আছে। 1 মাহ বেছি হ'ব চাগে। এয়া বিহ জলকীয়া আনিছে লগতে, বিহ জলকীয়াৰ লগত এয়া বনাম এতিয়া। তেওঁ এইকেইদিন ক'ত বা যাব লগা হয়, কি বা হয়, মানে ভাবিয়ে পোৱা নাই। আৰু অলপ পাছত লগ পাই ধুনীয়াকৈ বাছি দিলে। এয়া লাই শাক, লফা আৰু চুকা শাক, আৰু লগত কাঠ আলু দি বনাম মাছ। এয়া দুপৰীয়াৰ আহাৰ আমাৰ যোগাৰ কৰি আছোঁ। আৰু ৰাতিপুৱা আজি ৰুটি খালোঁ। কালি ৰাতি মাংস আছিলে, মাংসৰ লগত ৰুটি খালোঁ। এতিয়া আৰু এয়া বনাম।
মাছৰ পেটু ভাজিম তো গোটেইখিনি ভজা নাই এতিয়া আমি এইখিনি থৈ দিম এইখিনি ভাজিলোঁ এইখিনি কেঁচা মাছ থৈ দিম আৰু বাকী এইখিনি আজি শাকৰ তৰকাৰী বনাম চবেই নাখায় সেইকাৰণে এনেকেই বনাই দিছোঁ আৰু আধাই বনাইছোঁ হৈ গ'ল ভাত এইফালে মাছৰ পেটু হ'ল আৰু এইফালে মাছৰ কণী আৰু এইখিনি শাকৰ তৰকাৰী কাঠ আলু আৰু দুটামান বস্তু আনিছিলে সেইকেইটা হ'ল হোৱাইট ট্ৰেক শ্বুট এইটো তেওঁৰ কাৰণে তেওঁক পিটিত লাগিব ট্ৰেক শ্বুট আৰু তেওঁৰ কাৰণে এযোৰ আনিছে জোতা তেনেকৈ কিবা কিবি আনিছে এতিয়া তেওঁৰ মানে পষ্টিং হ'ব পষ্টিংটো ক'ত হয় সেইটো এটা টেনশ্যন হৈ আছে পষ্টিংটো হোৱাৰ পাছতহে আৰু তাৰপিছত যাব ট্ৰেইনিঙত তাৰ পাছত আমি ইয়াতে থাকিম গুৱাহাটীতে থাকিম চাওঁ কিমান দিন তেওঁ কি কৰিব পাৰে যদি চেঞ্জ কৰিব পাৰেতো কৰিব নহ'লে আৰু তাতে থাকিব লাগিব উপায় নাই আপোনালোকক বাৰু কি হয় আপডেটবোৰ দি থাকিম আৰু ট্ৰেইনিঙত যাব আজিকালিতে ওলাব কালিতো মানডে কালি ওলাব লাগে ভিডিঅ' হেৰিবোৰ ট্ৰেইনিঙৰ ক'ত পৰিব পষ্টিং সেইটো ওলাব লাগে তাৰপিছত চাই লওঁ বাৰু ভালেই লাগিছে যিয়ে নহওক ভাল এটা নিউজ পালোঁ আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেওঁ সাব ইন্সপেক্টৰ জাৰ্ণিটো ভাল হয় যাতে মানে হেপিলি হয় আৰু মানে কামবোৰ যাতে পাৰফেক্ট কৰিব পাৰে সেইকাৰণে অলপ আশা কৰিব মানে হেৰি অলপমান আশীৰ্বাদ কৰিব তাৰপিছতে বাৰু ঠিক আছে দিয়ক মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ব্লগত